নমস্কাৰ APSC CC 2024 ইণ্টাৰভিউৰ শিডিউলখন ইতিমধ্যে প্ৰকাশ পাইছে আৰু জানুৱাৰী মাহৰ 20 তাৰিখৰ পৰা ইণ্টাৰভিউ প্ৰগ্ৰাম আৰম্ভ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰা হৈছে। এইবাৰ ইণ্টাৰভিউত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীসকলে নিজৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে আৰু তেওঁলোকৰ এই প্ৰস্তুতিত সহায় কৰিবৰ কাৰণে আমি SPM IS একাডেমীৰ তৰফৰ পৰাও ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰাম ইতিমধ্যে আৰম্ভ কৰিছো। আজি এই ভিডিঅ'টোৰ যোগেদি মই ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰামৰ বিষয়ে দুই এটা কথা প্ৰাৰ্থীসকলক জনাব বিচাৰো। বহুতো ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমবাৰৰ কাৰণে ইণ্টাৰভিউত অৱতীৰ্ণ হ'ব। বহুতে হয়তো আগতে এবাৰ বা দুবাৰ এই ইণ্টাৰভিউত অৱতীৰ্ণ হৈছে। যিসকলে প্ৰথমবাৰৰ কাৰণে এই ইণ্টাৰভিউত অৱতীৰ্ণ হ'বলৈ ওলাইছে তেওঁলোকৰ মনত যথেষ্ট উৎকণ্ঠা আছে, তেওঁলোকৰ মনত যথেষ্ট প্ৰশ্নৰ উদয় হৈছে। আমালৈকো ডেইলি বহুতো ফোন আহিছে, বহুতে সুধি আছে কি পঢ়িম, কি নপঢ়িম, কেনেকৈ প্ৰস্তুতি চলাম। গতিকে তেওঁলোকৰ এই প্ৰশ্নসমূহৰ উত্তৰ দিবৰ কাৰণে এই ভিডিঅ'টো আৰু তেওঁলোকৰ মনত থকা সেই উৎকণ্ঠা কিছু পৰিমাণে হ'লেও যাতে খাম কাটে, তেওঁলোকে যাতে আত্মবিশ্বাসেৰে এই ইণ্টাৰভিউটোত অৱতীৰ্ণ হ'ব পাৰে, সেই উদ্দেশ্যে আমি আমাৰ ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰামটো আৰম্ভ কৰিছো। ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰামত আমাৰ এবাৰ দুটা কম্পোনেন্ট আছে, এটা হৈছে মক ইণ্টাৰভিউ আৰু আনটো হৈছে ডেফ এনালাইচিছ। মক ইণ্টাৰভিউৰ কথা ইতিমধ্যে সকলোৱে জানে যে মক ইণ্টাৰভিউত প্ৰকৃত ইণ্টাৰভিউৰ নিচিনাকৈ ইণ্টাৰভিউ অৰ্গেনাইজ কৰা হয়, কণ্ডাক্ট কৰা হয়, য'ত বিভিন্ন অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া পেনেল মেম্বাৰ হিচাপে থাকে। এজন প্ৰাৰ্থীয়ে সেই পেনেলৰ সন্মুখত তেখেতে উপস্থিত হৈ তেখেতে এটা ৰিয়েল ইণ্টাৰভিউ এটাত যেনেকৈ তেওঁক প্ৰশ্ন কৰা হ'ব তেনেকৈ প্ৰশ্ন কৰা হয় আৰু তেওঁ এটা ৰিয়েল ইণ্টাৰভিউত যেনেকৈ উত্তৰ দিব তেনেকৈ তেওঁ এই ইণ্টাৰভিউটোত এপিয়াৰ হয় বা প্ৰশ্নৰ উত্তৰ দিয়ে। এই মক ইণ্টাৰভিউটোত 20-25 মিনিট প্ৰশ্ন সোধাৰ পাছত যেতিয়া সেই ইণ্টাৰভিউটো শেষ হয় তাৰপিছত সেই নিৰ্দিষ্ট প্ৰাৰ্থীজনে কি কৰিব নালাগিছিলে বা কোনটো প্ৰশ্ন উত্তৰ কেনেকৈ দিলে আৰু ভাল হয়, নিজকে কেনেকৈ আৰু ভালকৈ উপস্থাপন কৰিব পৰা যায় বা তেখেতৰ বডি লেংগুৱেজ, তেখেতৰ মডুলেশ্যন, তেখেতৰ হেণ্ড মুভমেণ্ট, সেই সকলোখিনিৰ ওপৰত তেওঁক পৰামৰ্শ দিয়া হয়, যাৰ ওপৰত ভিত্তি কৰি তেওঁ উপস্থাপনৰ ক্ষেত্ৰত নিজকে আৰু অলপমান উন্নত কৰিব পাৰে বা তেওঁ আৰু অলপমান নিজৰ সেই প্ৰেজেণ্টেশ্যন বা উত্তৰবিলাক তেওঁ আৰু অলপমান উন্নত কৰিব পাৰে। আগে পিছেও আমি এনেকুৱা মক ইণ্টাৰভিউ অৰ্গেনাইজ কৰিছো আৰু আগতে যিসকল প্ৰাৰ্থী ইণ্টাৰভিউত অৱতীৰ্ণ হৈছিল তেওঁলোকেও এই মক ইণ্টাৰভিউৰ পৰা যথেষ্ট উপকৃত হৈছিল আৰু সেইকাৰণে আমি আশাবাদী যে এইবাৰো এই মক ইণ্টাৰভিউৰ যোগেদি প্ৰাৰ্থীসকল যথেষ্ট লাভান্বিত হ'ব। আগৰ কেইবাৰৰ দৰে এইবাৰো আমাৰ বহুকেইটা পেনেল আছে, 5-6টা পেনেল আছে আৰু প্ৰাৰ্থীসকলে এবাৰ এটা মক ইণ্টাৰভিউত এপিয়াৰ হোৱাৰ পাছত, অৱতীৰ্ণ হোৱাৰ পাছত তেওঁলোকে পেনেল মেম্বাৰৰ পৰা যিখিনি পৰামৰ্শ লাভ কৰিব, সেই পৰামৰ্শখিনি ওপৰত তেওঁলোকে কাম কৰি নিজৰ ওপৰত আৰু অলপমান কাম কৰি পেলাই তেওঁলোকে পুনৰ বেলেগ পেনেলৰ আগত তেওঁলোকে ইণ্টাৰভিউ দিব পাৰে। গতিকে মই ক'ব বিচাৰিছো যে ইয়াতে এজন প্ৰাৰ্থীয়ে যে এটাই মক ইণ্টাৰভিউ দিব লাগিব তেনেকুৱা নহয়। ইয়াতে 2-3টা মক ইণ্টাৰভিউ তেওঁলোকে দিব পাৰে, 4-5টা পেনেল আছে, বেলেগ বেলেগ পেনেলত তেওঁলোকে ইণ্টাৰভিউ দি বেলেগ বেলেগ পেনেল মেম্বাৰৰ পৰা তেওঁলোকে পৰামৰ্শ লাভ কৰিব পাৰে যাতে তেওঁলোকে নিজৰ প্ৰস্তুতিটো আৰু নিয়াৰিকৈ চলাব পাৰে বা 2-3টা মক ইণ্টাৰভিউ দিয়াৰ পাছত তেওঁলোকে যাতে আত্মবিশ্বাসেৰে প্ৰকৃত ইণ্টাৰভিউটোৰ তেওঁলোকে সন্মুখীন হ'ব পাৰে। আৰু লগতে মই জনাই থওঁ যে এই যি মক ইণ্টাৰভিউ সেইটো সম্পূৰ্ণ বিনামূলীয়া, গতিকে ইয়াতে কোনো মাচুল পৰিশোধ কৰিবলগীয়া নহয়। ইণ্টাৰভিউৰ আমি ইতিমধ্যে আৰম্ভ কৰিছো। মক ইণ্টাৰভিউৰ কাৰণে যিসকল প্ৰাৰ্থীয়ে স্লট বুক কৰিব বিচাৰে, কেনেকৈ স্লট বুক কৰিব লাগিব তাৰ লিংকটো আমাৰ কমেণ্ট ছেকশ্যনত দিয়া আছে। গতিকে ইচ্ছুক প্ৰাৰ্থীসকলে সেই লিংকটোৰ জৰিয়তে মক ইণ্টাৰভিউৰ কাৰণে স্লট বুক কৰিব পাৰিব। আৰু যিসকল ৰিপিটাৰ্ছ আছে তেওঁলোকেও যোৱাবাৰ ইণ্টাৰভিউত হয়তো তেওঁলোকে মনে বিচৰা ধৰণে তেওঁলোকে পাৰফৰ্ম কৰিব নোৱাৰিলে বা ক'ৰবাত কিছুমান ভুল ত্ৰুটি থাকি গ'ল। এইবাৰ মক ইণ্টাৰভিউৰ জৰিয়তে তেওঁলোকে সেই ত্ৰুটিসমূহৰ ওপৰত কাম কৰিব পাৰে, নিজকে আৰু উন্নত কৰাৰ তেওঁলোকে প্ৰয়াস কৰিব পাৰে। গতিকে প্ৰথমবাৰ অৱতীৰ্ণ হোৱা প্ৰাৰ্থীয়ে হওক বা ৰিপিটাৰ্ছেই হওক, মই ভাবোঁ যে এই মক ইণ্টাৰভিউসমূহে তেওঁলোকৰ প্ৰস্তুতি
আৰু বেছি মানে শক্তিশালী কৰাত তেওঁলোকক সহায় কৰিব। আনহাতে এই ইণ্টাৰভিউটোত এনেই চাবলৈ গ'লে ইণ্টাৰভিউটো খুব ছাবজেক্টিভ, কি প্ৰশ্ন সোধা হ'ব সেইটো আগতীয়াকৈ জনাৰ কোনো উপায় নাই, বা বহুত বেছি ছাবজেক্টিভ, আৰু 15 মিনিটত কি প্ৰশ্ন সুধিব সেইটো প্ৰেডিক্ট কৰাটো খুব কঠিন। কিন্তু সাধাৰণতে দেখা যায় যে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত বিষয়সমূহৰ লগতে প্ৰত্যেকজন প্ৰাৰ্থীৰ তেখেতৰ ব্যক্তিগত জীৱন বা তেখেতৰ যিখন জেগাৰ পৰা আহিছে, যিটো সম্প্ৰদায়ৰ পৰা তেখেতে বিলং কৰে, তাৰ ওপৰত যথেষ্ট প্ৰশ্ন সোধা যায়। আৰু সেই ক্ষেত্ৰত এগৰাকী প্ৰাৰ্থীয়ে যি ডিটেইলড এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিছিলে, সেই ফৰ্মখনত উল্লেখ কৰা তথ্যবিলাক যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰে। কাৰণ সেই ডেফখনত উল্লেখ আছে তেওঁ কোন জেগাৰ হয়, তেখেতে গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন কি বিষয়ত কৰিছে, তেওঁ কোন কমিউনিটিৰ হয়, এই কথাবিলাক সেই ডিটেইল এপ্লিকেশ্যন ফৰ্মখনত উল্লেখ থাকে, আৰু সেই তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰায়ে প্ৰশ্ন সোধা দেখা যায়। গতিকে ডেফ এনালাইচিছে এই গোটেই ইণ্টাৰভিউ প্ৰচেছটোত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, আৰু এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীক সহায় কৰিবৰ কাৰণে আমি এইবাৰ এই ডেফ এনালাইচিছৰ এটা প্ৰগ্ৰেমো আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। এই প্ৰগ্ৰেমটোত প্ৰাৰ্থীসকলক 1-to-1 তেওঁলোকক গাইডেন্স দিয়া হ'ব। তেওঁলোকে আহি আমাৰ SPM IS একাডেমীৰ মেণ্টৰৰ সৈতে বা ফেকাল্টিসকলৰ সৈতে তেওঁলোকে 1-to-1 ইণ্টাৰেকশ্যন কৰিব পাৰিব, আৰু এই ইণ্টাৰেকশ্যনৰ যোগেদি তেওঁলোকৰ ডেফৰ প্ৰত্যেকটো দিশত আলোচনা কৰা হ'ব, যে তেওঁ যিখন ডিটেইল এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিছে তাৰে কোনটো তথ্যৰ ওপৰত ভিত্তি কৰি কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে তাৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক জনোৱা হ'ব, যাতে তেওঁলোকে সেই বিষয়সমূহত সম্পূৰ্ণকৈ নিজৰ প্ৰস্তুতি তেওঁলোকে চলাব পাৰে, বা সেই তথ্যসমূহৰ ওপৰত তেওঁলোকে নিৰ্দিষ্ট জ্ঞান আহৰণ কৰিব পাৰে। গতিকে ডেফখনৰ পৰা কেনেকুৱা প্ৰশ্ন আহিব পাৰে, কোনকেইটা দিশত তেওঁলোকে গুৰুত্ব দিয়া উচিত, সেই কথাখিনি তেওঁলোকক জনোৱাৰ উদ্দেশ্যে এই ডেফ এনালাইচিছ প্ৰগ্ৰেমটো আমি আৰম্ভ কৰিবলৈ লৈছোঁ। এই ডেফ এনালাইচিছৰ কাৰণেও তেওঁলোকে নিজৰ স্লট বুক কৰিব পাৰিব, আৰু স্লট বুক কৰিবৰ কাৰণে যিটো লিংক, সেই লিংকটো আমি ইতিমধ্যে কমেণ্ট ছেকশ্যনত আমি আগবঢ়াই দিছোঁ। আৰু ইণ্টাৰভিউৰ কাৰণে স্লট বুক কৰোঁতে কেতিয়াবা যদি দেখা যায় যে স্লট শেষ হৈ গৈছে, তেনেহ'লে তেওঁলোকে চিন্তিত হ'ব নালাগে, সেই স্লট আমি এক্সটেণ্ড কৰিব পাৰোঁ। আৰু তেওঁলোকৰ মনত যদি কিবা প্ৰশ্ন থাকে, বা এই গোটেই প্ৰগ্ৰেমটোক লৈ যদি তেওঁলোকৰ মনত কিবা ডাউট থাকে, তেনেহ'লে তেওঁলোকে ফোন যোগে যোগাযোগ কৰিবৰ কাৰণেও আমি ফোন নম্বৰটো আপোনালোকলৈ আগবঢ়াই দিছোঁ। গতিকে মই ভাবোঁ যে এই যিটো মক ইণ্টাৰভিউ বা যিটো ডেফ এনালাইচিছৰ যিটো প্ৰগ্ৰেম আমি আৰম্ভ কৰিবলৈ লৈছোঁ, ইয়াৰ দ্বাৰা প্ৰাৰ্থীসকল যথেষ্ট উপকৃত হ'ব, আৰু তেওঁলোকে সম্পূৰ্ণ আত্মবিশ্বাসেৰে এই ইণ্টাৰভিউটো ফেচ কৰিবলৈ সক্ষম হ'ব। শেষত এইবাৰ ইণ্টাৰভিউত অৱতীৰ্ণ হ'বলগীয়া প্ৰত্যেকজন প্ৰাৰ্থীকে আমাৰ তৰফৰ পৰা শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।